নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি সৰস্বতী পূজাৰ বাবে পুৱাই আমি ধুনীয়াকৈ পঢ়া টেবুলখন সামৰি লৈ আমাৰ বেটাৰ ভাগৰ ধুনীয়াকৈ ধূপ চাকি জ্বলাই এয়া সৰস্বতী দেৱী মাতৃ ফটো কপি লৈ সেৱা সৎকাৰ কৰিলোঁ। তাৰ পাছতে দিনটো আৰম্ভণি, আৰু দিনটোত আজি ক'ত গৈছোঁ সেয়া সম্পূৰ্ণকৈ আপোনালোকক দেখাই থাকিম। শেষলৈকে চাই যাব। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু আজি নতুনকৈ যিসকল আহিছে এই ভিডিঅ'টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰিব। আৰু এতিয়া আমাৰ অকণমানি ৰিমলি সৰস্বতী পূজালৈ ওলাইছে, দেখিবলৈও ধুনীয়া লাগিছে। সেই সকলোকে মই অকণমান আপোনালোকক ভিডিঅ'ত দেখাম। আৰু যিহেতু এই সৰস্বতী পূজাত কোনে কেনেকৈ ধুনীয়াকৈ সাজি কাচি যাব পাৰে তাৰে এটা প্ৰতিযোগিতা নহয়নে। আৰু মই দেখাইছিলোঁ কাপোৰখিনি কোনে কোনে পিন্ধিম ইয়াৰ আগৰ ভিডিঅ'টোত, আৰু শেষলৈকে চাই গ'লে গম পাই যাব এইজনী ৰিমলি আৰু ৰিমলিৰ মাক মামনি। আৰু এইফালে আকৌ ৰিমলি স্কুললৈ যাবৰ সময়ত পুতি বৌ আৰু সকলোখিনি আমি তাইক সজাই পৰাই দিছোঁ। চায়ো ভাল লাগে, ধুনীয়াকৈ পোছাক কৰিছে, সাজি কাচি ৰাগো ওলাইছে, ৰাগৰ দেউতাক আৰু ৰিমলি গোটেই তাহাঁতৰ ফেমিলিটো গৈছে সৰস্বতী পূজালৈ বুলি। সৰস্বতী পূজাত আকৌ ছোৱালীবিলাক ইমান ধুনীয়াকৈ সাজি কাচি যায়, তাৰ লগতে মাকবিলাককনো কি চাবা। এইফালে কিন্তু ল'ৰাবিলাকৰ আৰু মতা মানুহৰ কোনো সাজেই নাই, নিৰ্দিষ্ট একেটাকে লং পেণ্ট আৰু চাৰ্ট। আমাৰ ৰাগো ধুনীয়াকৈ ওলাইছে এসাজ নতুন পিন্ধি মাকহঁতৰ সৈতে। সি শুই উঠিয়ে একদম ধুনীয়াকৈ ওলাবলৈ পাই বহুতেই ভাল পাইছে, আৰু তাকো মই সেইকাৰণে অকণমান আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। ইমান ধুনীয়াকৈ ওলাইছে চাওকচোন, অকণমানিটো মৰম লগাটো হৈ ওলাইছে। এইফালে আকৌ ৰাগ ৰিমলি যোৱাৰ পাছতে ময়ো এসাজ কাপোৰ গডেজৰ পৰা উলিয়াই পিন্ধি ল'লোঁ। কাপোৰ সাজ পুৰণা, কিন্তু মই নিজে হাতেৰে কৰা গুজৰাটী চিলাই কৰিছিলোঁ, তাতে ষ্ট'ন মাইকা লগাইছিলোঁ। কেনেকুৱা হৈছে আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ, যিটো আগতেও দেখাইছিলোঁ। আৰু মোৰ যিসকল নতুনকৈ ভিউৱাৰ্ছ আছে তেখেতসকলেতো নতুনকৈ চাব পাৰিব, আৰু সেইকাৰণে মোৰ ডিজাইনটো অকণমান শ্বেয়াৰ কৰিলোঁ। কাপোৰযোৰ পুৰণা হৈ গৈছে, চিন্থেটিক চাদৰ। তেতিয়া কিন্তু দাম লৈছিলে, এতিয়া সস্তাই হ'ব আৰু এতিয়া ভালো নালাগে। যিহেতু পুৰণা কাপোৰবিলাক পিন্ধিবলৈ সদায় মন নাযায় নহয়নে, এইবিলাকতো পুৰণা বাকচত থাকিয়ে যাব। সেয়ে আকৌ এবাৰ ভিডিঅ' কৰি আপোনালোকৰ আগত দেখাবলৈ বিচাৰিলোঁ। আৰু ময়ো অকণমান পিন্ধি ল'লোঁ, দুটামান ৰিলচো বনালোঁ। আৰু সেইদৰে গৈ মই ওচৰৰ স্থানীয় বিদ্যালয় কুহুম যুগনীয়া প্ৰাথমিক বিদ্যালয়লৈ গ'লোঁ। তাতে শৰাই এভাগ দিছিলোঁ আগদিনাখনেই, সেই শৰাই দিয়াৰ প্ৰসাদ আনিবলৈ। তাতো আকৌ সৰু সৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ সাজি পাৰি গৈছে। কোনজনীক চাম কোনজনীক নাচাম, অকণমানিসকল তাহাঁতৰ মাজত থাকিবলৈ পালে বহুত ভাল লাগে। আৰু তাতে অকণমান সময় ৰৈ লৈ সেই পৰিৱেশটো আপোনালোকক দেখালোঁ। এই কুহুম যুগনীয়া প্ৰাথমিক বিদ্যালয় আকৌ আদৰ্শ বিদ্যালয় জানেনে, অসমৰ ভিতৰত 7 নম্বৰ নে কিমানত আছে প্ৰাথমিক বিদ্যালয়ৰ। আৰু সেইকাৰণে পৰিৱেশটো সঁচাকৈ মনোমোহা কৰি তুলিছে, আৰু যিহেতু পৰিৱেশটো খুবেই ভাল লাগিছে। আৰু আমি তাত সেৱা কৰিলোঁ সৰস্বতী দেৱী মাতৃৰ ওচৰত। তাৰ পাছত প্ৰসাদ লৈ আমি ঘৰলৈ ঘূৰিলোঁ। এইফালে আকৌ মই কৰি থোৱা কাপোৰযোৰ অকণমান আপোনালোকক দেখাবলৈ বিচাৰিলোঁ। চাওক গুজৰাটী কৰা, এই গুজৰাটী ডিজাইনটো কোনে নাজানে, কোনে জানে সেইটো মোৰ ক'বলগীয়া নাই, কিন্তু নাজানাসকলে শিকিব পাৰিব। মই টিউটৰিয়েল ভিডিঅ' দি থৈছোঁ। কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যনটো বহুত ধুনীয়া, লগতে গুজৰাটীটো এটা ইউনিক কৰিছিলোঁ ৰাউণ্ড টাইপত, আৰু তাতে এটা মণি ভৰাই দিছিলোঁ সৰু গুজৰাটীটো কৰি, আৰু মাইকা লগাইছিলোঁ, তাতে মাইকা কভাৰ লগাই দিছিলোঁ। আৰু এই যে গল্ডেন কালাৰটো, সেই গল্ডেন কালাৰটো এটা টাকুৰিত আছিলে গল্ডেন সূতা, সেই সূতাটো বেজীত ডাঙৰ বেজীত ভৰাই লৈ গুজৰাটী চিলাই কৰিছোঁ। সেইটো হাতেৰে কৰা সম্পূৰ্ণ এডাল বখীয়া চিলাই পাহাৰ টাইপত বনাই দিছিলোঁ গোটেইখিনি ডিজাইন। আৰু বৰ্ডাৰটোত দুটা চাইডে দুটা গল্ডেন পাৰি লগাই দিছিলোঁ। আৰু চাদৰখন এইখন খুব ধুনীয়া কিবা ক্ৰেপ টাইপৰ, কাপোৰটো কি নাজানো, তেতিয়া খুব ওলাইছিলে। আৰু ইমান সস্তীয়াও নহয়, তেতিয়া অলপ দামেই লৈছিলে চাদৰখনত।
সাইড পাৰিটো কেনেকৈ লগাইছোঁ সেইটো সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিছোঁ গ্ৰীনৰ লগত গ্ৰীন কম্বিনেশ্যন কৰি য়েল্লোত এয়া আৰু মাজতে সেইটো এটা ডিজাইন দি দিছিলোঁ পাহাৰ টাইপত ত্ৰিভুজ টাইপত সেই মেখেলাখনৰ ফুলটোৱে উঠাই দিছিলোঁ আপোনালোকে ইমান সময় যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু যিসকলে আগৰ পৰা চাই থাকে তেখেতসকলকো ধন্যবাদ আৰু যিসকলে আজি নতুনকৈ আহিছে তেখেতসকলক ধন্যবাদ জনাই স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব কোনো স্কিপ নকৰিব এইফালে আকৌ সৰস্বতী পূজা বুলি আমাৰ ভতিজী ডাঙৰ পুতিও ধুনীয়াকৈ এযোৰ কৰা কাপোৰ পিন্ধি আহিছে যিহেতু ফেব্ৰিক কৰিছিলে এই কাপোৰযোৰ ভিডিঅ' মই আপোনালোকক আগতে দেখাইছিলোঁ আৰু আজি দেখাইছোঁ তাই দুটামান ৰিলছ বনাইছে আমাৰ লগত ফুৰিবলৈ মানে জ্যোতিস্মিতা আমাৰ ভতিজী জ্যোতিস্মিতাৰ নৃত্য বিদ্যালয়লৈ তাত সৰস্বতী পূজা পাতিছে আমি ওচৰতে সেইকাৰণে গোটেইখিনি একেলগে লগ হৈ যাম বুলি ওলাই আহিছে তাইও আৰু এতিয়া আমি গৈ থাকোঁ ডান্স স্কুলৰ গোটেইখিনি ষ্টুডেণ্ট নাই অহা যদিও কিছুমান আহিছে সকলোখিনি ধুনীয়াকৈ বহি আছে মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ ধুনীয়া ধুনীয়া সৰস্বতীবিলাক চায়ো মৰম লাগে নহয়নে ইমান ধুনীয়া ধুনীয়া পোচাকবিলাক পিন্ধিছে যিহেতু আমি মহিলাবিলাক পোচাক পৰিচ্ছদৰ বাবে বেলেগ আকৰ্ষণীয় এয়া বৌ আৰু জ্যোতি সকলোখিনি ৰৈয়ে আছে সকলোকে মই আপোনালোকক দেখালোঁ আৰু এতিয়া শেষলৈকে চাই যাব আমি ৰাগ আৰু মই মামণি চববোৰ গৈছোঁ এইফালে আকৌ খোৱা বোৱাটো অকণমান বৌৰ সৈতে লাগি দিলোঁ কণসকলক খোৱা বোৱাত লাগিও দিলোঁ তাৰপিছত এতিয়া তাতে মিউজিক চেয়াৰ হৈছে সকলোখিনিয়ে চাইছে উপভোগ কৰিছে ময়ো আপোনালোকক অকণমান দেখাই দিলোঁ মিউজিক চেয়াৰ পৰিৱেশ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আজি সৰস্বতী পূজাৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰে আৰু তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক ধন্যবাদ